আশীৰ্বাদ মৰম আৰু চেনেহ জ্ঞাপন কৰিব। এয়া মঞ্চত গীতাঞ্জলি দাসক এখনি বিহুৱান আৰু এটি জাপিৰে জিলা আমাৰ ডিব্ৰুগড় বৰ ধুনীয়া চতিয়াত বাৰু ল'ৰাবিলাকে বেছি ভাল গান গায় নেকি? ছোৱালীবিলাকৰ মাত শুনাই নাই মই। হা আচ্ছা বাৰু কওকচোন, বৰ্তমান আমি কোন জিলাত আছো? হা তেনেহ'লে কি বুলি গাম? নিজৰ জিলাখনৰ নামটো গালে আৰু ভাল লাগিব, হয়নে? জিলা আমাৰ শোণিতপুৰ, জিলা আমাৰ শোণিতপুৰ। ঠিক আছে নে? আচ্ছা, একদম লাজকুৰীয়া মহিলা দৰ্শকসকল, এবাৰ মিউজিক নোহোৱাকৈ হাত চাপৰ সৈতে তালে তালে গাওঁ। সকলোৰে মাতবোৰ শুনিম বুলি আশা কৰিছো, হ'বনে? এবাৰ একেলগে 1 2 3 4 হিনা মিনু গীতাঞ্জলি স্কুল নহগামাতি এই গাঁৱিনো ৰঙা গৰা জিলা আমাৰ শোণিতপুৰ। বিৰাট ধুনীয়া হৈছে। থেংক ইউ ছ' মাছ। আই লাভ ইউ অল। গাবলৈ লৈছো গীতি।
চিঠি দি পঠিও মই যাওঁ পঢ়া ঘৰে হাততে পঢ়া ঘৰে হাততে দূৰো দেখোন মোবাইল ফোন নাই এই স্কুল ছুটী হৈ যাওঁ আহিবি মোক নিবলৈ আহিবি মোক নিবলৈ দুয়ো নপলাই গুচি যাওঁ এতিয়া মিলো গৈ টেঙা নহয়নো বৰ বেছি বাৰ জিলা আমাৰ ডিব্ৰুগড় জিলা আমাৰ ডিব্ৰুগড় আকৌ হ'বলৈ নামিলো গীতাঞ্জলি স্কুল নহগা মাতি এই গাঁৱিনো ৰঙা গৰা জিলা আমাৰ শোণিতপুৰ ধন্যবাদ ধন্যবাদ সকলকে বহুত বহুত ধন্যবাদ